ঘটিত হৈছে আপোনাৰ লগত কি হৈছিল কাহিনীটো কি কাহিনীটো এনে ধৰণৰ মুখত বাৰে বাৰে চুৰ হৈ থাকে বাৰে বাৰে 2016 চনৰ পৰা 2025 চনৰ 8 মাৰ্চলৈকে 10 বাৰ মুখত চুৰছে তাৰ 3 বাৰে মই আৰক্ষীক অৱগত কৰিছো কিন্তু আজিলৈকে মই কোনো সুফল পোৱা নাই চুৰজন দেখা পাইছিলে নি আপুনি চুৰজন দেখা পাইছে দেখা তেওঁ উলাই যোৱা মা দেখিছে মোৰ মানুহজনে কোন হয় মোৰে ভতিজাৰ হয় নাম কি কৃষ্ণ কমল গগৈ আৰু থানালৈ গ'ল থানাত কি ক'লে থানাত তেওঁ কোনো স্বীকাৰোক্তি নিদিলে এজাহাৰ দিছিলে নাই দিছিলো মই এজাহাৰ দিছো এজাহাৰ কি হ'ল কি পাছত এজাহাৰখন থানাতে আছে এতিয়া কি ক'লে আৰক্ষীয়ে কি বুলি ক'লে আৰক্ষীয়ে তেওঁলোকক এৰি দিছে আমাৰ লগত কোনো আলোচনা নকৰাকে তেওঁক এৰি দিছে এবাৰ কি চুৰ হ'ল আপোনাৰ টকা মোৰ ঘৰৰ পৰা টকা চুৰ কৰি লৈছে কিমান প্ৰায় 5000 5000 হয় আপুনি কি কাম কৰে মই কাপোৰৰ ব্যৱসায় কৰো হয় এটা কি বুলি ক'ব যেহেতু আৰক্ষীয়ে এৰি দিলে চুৰজনক কি ক'ব মোৰ এই চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এয়াই অনুৰোধ মোক ন্যায় লাগে ন্যায় মানে মই বাৰে বাৰে আজি 10 বাৰকে হৈ আছে বাৰে বাৰে মই ন্যায় পোৱা নাই 3 বাৰে মই থানালৈ আইনৰ কাষ চাপিছো কিন্তু আজিলৈকে মই কোনো ন্যায় নেপালো কোন থানা পৰে আপোনালোকৰ হিমলুগুৰি থানা আৰক্ষীয়ে কি বুলি কৈছে আপোনাক আৰক্ষীয়ে একো আৰু নকলে গুৰুত্ব নিদিলে কিমান বছৰ পৰা হৈছে ক'লে আপোনাৰ 2016 চনৰ পৰা 10 বাৰ অধিক 10 বাৰ হৈছে আপুনি শেষত কি বিচাৰিব এতিয়া মই ন্যায় বিচাৰো দুখীয়া শাস্তি পাওক সেইটোৱে বিচাৰো মই হঠাতে কথা কোৱা যায় যে কি হিমন্ত বিশ্ব শৰ্মা যি আমাৰ মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰীয়ে কয় যে কি স্মাৰ্ট আৰক্ষী গঢ়ি তুলিছে বুলি ভাবে কয় তেখেতে স্মাৰ্ট হৈছে নাই আৰক্ষী স্মাৰ্ট হৈছে বুলি মই নেভাবো কাৰণ বিশেষকে হয়তো কাৰোবাৰ ক্ষেত্ৰত হৈছে যদি মই সেইটো মই নাজানো কিন্তু মোৰ ক্ষেত্ৰত মই যিখিনি পালো হেয়া স্মাৰ্ট আৰক্ষী স্মাৰ্ট হৈছে বুলি মই ভবা নাই কিয় কাৰণ মই হয়তো আৰক্ষীক মই এতিয়া দুখাৰোপ কৰিবলৈ যোৱা নাই কিন্তু মই হয়তো মোৰ বিবেচনাৰে মই এটোকে কওঁ মই হয়তো আৰক্ষীক উপযুক্ত কিবা হয়তো দিব নোৱাৰিলো যেটো হয়তো তেওঁলোকেও মোক ক'ব নোৱাৰিলে মই তেওঁলোকক এখন এজাহাৰে দিছো এজাহাৰ কোনো মূল্য নাই এজাহাৰখনৰ মূল্য নাই বুলি মই ভাবি ললো কাৰণ হেতু মই কেছখন ৰেজিষ্টাৰ কৰিবলৈ কৈছিলো তেওঁলোকক কিন্তু মই গৈ পোৱা আগতে তেওঁলোকে আসামিক এৰি দিছে মোৰ লগত কোনো সিদ্ধান্ত নকৰাকে